এখন আমাৰ চালকা পথাৰ। এটা কিমান মানুহৰ খেতি আছিলে? আমাৰ ইয়াতো নানা কমো মানে 100-150 ধৰক মানুহ আছো যেতিয়া সকলোৱেতো মাটি আছে। কেতিয়াৰ পৰা পানী যোগ হৈ আছে? এইটোতো আজি ধৰক মানে 15-20 দিনে ধৰক এতিয়া বৰ্তমান। কি ক'ব এতিয়া? এতিয়া খেতি উপায়তো নাই, কেনেকুৱা কি কৰিব লাগে কি মেলিব লাগে এইটো উপায়ে নাইকিয়া তেনেকুৱা হৈছে। একো নাই এতিয়া আজিলৈকে একো খবৰো নাই খাতিও নাই নহয়। আমি এতিয়া ধৰি লওক অন্য কৰিম কি আৰু, পানী যদি শুকাই যায়, যাৰ কঠীয়া আছে ধৰি লওক তেওঁলোকে 2-এটা ৰুব পাৰিব, যাৰ কঠীয়া নাইতো তেওঁলোকৰ শেষ। আৰু ধৰি লওক ধনী কৃষকে ধৰি লওক কঠীয়া কিনি আনিব পাৰিব 2500কে বা। আমাৰ নিচিনা মানুহ হৈ নোৱাৰিম নহয়। এফেৰা কঠীয়া দাম যেতিয়া 100 টকা হ'ব। এতিয়া কি কৰিব এতিয়া আপোনালোকে পৰৱৰ্তী পৰ্যায়ত? কৰিবলৈ একো নাই, এইভাগে মাটি পৰি থাকিব। পানীটো ক'ৰ পানী সোমাই আৰু কি দৰিকা পানী সোমায়। এতিয়া দৰিকা অৱশ্যে বান্ধখিনি যিখিনি আছিলে বান্ধখিনি দিলে, তথাপিতো এতিয়া মানে পানীটো তলৰ পৰা উভতি আহিছে। উভতি আহি পিনি পানীটো এতিয়া সেইকাৰণে যোৱা নাই। আৰু গোটেই জান জুৰিবিলাক চব মেটেকা জাবৰ হৈ পোত খাই গ'ল। কৃষি বিভাগৰ ফালৰ পৰা কিবা ব্যৱস্থা? একো ব্যৱস্থা নাই, আজিলৈকে এজনো ইয়াত দেখা দিয়াহি নাই। আমিতো কি কম আৰু, ধৰি লওক তেওঁলোকে যদি আহে তেতিয়া কিবা ব্যৱস্থা ললে আমি তেওঁলোকৰ পৰা কিবা এটা সহায় পাম বুলি আশা কৰিছো। হয়, নাই ধৰা আজিলৈকে একোৱেই নাই মুঠতে। নাই। ইয়াত কিমান ঘৰ পৰিয়াল আছে বুলি ক'লে আপুনি? ইয়াত ধৰি লওক আপোনাৰ 50-60টা পৰিয়াল আছে। চবৰে আমাৰ এখন গাঁৱত 2-3খন গাঁও গৈছেতো। কিমান দিনৰ আগত কঠীয়া আমি আহাৰৰ 7ৰ পিছত পাইছো। সময় নাই এতিয়া, আৰু ধৰি লওক কঠীয়া আনি ক'ৰ পৰা ৰুবহি। আৰু কঠীয়া পৰাতো যথেষ্ট কষ্ট হ'ল, মেচিন লগাই। এইবাৰ বৰষুণ নাই যে গোটেই, আৰু এইবাৰ মাটিবোৰ মানে আমি যিবোৰ মাটি আগত 3 চাহত ৰুইছিলো, এতিয়া মানে 4 চাহ পাবলগীয়া হয়। বাই দিও শুকাই যায়, মাটি নগলিলেতো আমি ৰুব নোৱাৰো। ধৰি লওক এতিয়া সেই তেনেকুৱা হ'লগে আমাৰ খেতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।